উত্তৰ পূৰ্বাঞ্চলৰ শৈক্ষিক জগতত আলোড়ন সৃষ্টি কৰা ইতিমধ্যে দেখা গৈছে আজমল ফাউণ্ডেশ্যন আৰু মাৰ্কাজুল মাৰিফ হোজাই। ইতিমধ্যে আপোনালোকে যদি শৈক্ষিক জগতখনৰ এখন চাৰ্ট আছে, যেখন লিষ্ট আছে, সেইখন যদি চাবলৈ যায় প্ৰত্যেক বছৰে দেখা পাব যে যিমানখিনি ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে বা অন্যান্য শীৰ্ষতম পৰ্যায়লৈ যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে, সকলোখিনি কৃতিত্ব উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আপোনালোকে দিবই লাগিব আজমল ফাউণ্ডেশ্যন নহ'লে মাৰ্কাজুল মাৰিফ হোজাই। আৰু মই এতিয়া উপস্থিত আছোঁ DI নিউজ প্লাছৰ দৰ্শকক আজি এটা বিশেষ বাতৰি লৈ আহিছোঁ। সেই বাতৰিটো হৈছে আজমল ফাউণ্ডেশ্যন আৰু মাৰ্কাজুল মাৰিফ হোজাৰ অন্তৰ্গত এখন শিক্ষানুষ্ঠানত উপস্থিত আছোঁ। সেইখন এখন বিশেষ শিক্ষানুষ্ঠান বুলি এইকাৰণে কৈছোঁ, যিখন শিক্ষানুষ্ঠানৰ নিয়মানুবৰ্তিতা আৰু ৰুলছ এণ্ড ৰেগুলেশ্যন সম্পূৰ্ণ কণ্ডাক্টেড বাই মাৰ্কাজুল মাৰিফ নহ'লে আজমল ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত হয়। আৰু এইখন নগাঁও জিলাৰ জুৰিয়াত অৱস্থিত বিদ্যালয়খন আছে। এইখন বিদ্যালয়ত ইতিমধ্যে দেখা গৈছে প্ৰায় 350 এবাভ ষ্টুডেণ্টছ আছে আৰু প্ৰায় 25 নাম্বাৰ্ছ অফ ইয়াত টিচাৰ্ছ আছে, টিচাৰ্ছ কাম ফেকাল্টি আছে। আৰু তেওঁলোকে সম্পূৰ্ণ এটা বিশেষ পদ্ধতিৰ মাধ্যমেৰে ইয়াত শিক্ষা প্ৰদান কৰি আহিছে। জুৰিয়া অঞ্চলত এইখন বিদ্যালয় ইতিমধ্যে এটা আলোড়ন সৃষ্টি কৰিছে, যিখন বিদ্যালয়ত নাকি ইতিমধ্যে দেখা গৈছে ইয়াত আৰবীৰ পৰা আৰম্ভ কৰি ইয়াত জিকে কুৱেশ্যনৰ পৰা আৰম্ভ কৰি ইছলামিয়তৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ এটা বিশেষ আৰু ব্যতিক্ৰমী শিক্ষা ইয়াত প্ৰদান কৰি অহা দেখা গৈছে। মই ইয়াত আমাৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব ইয়াত যিসকল ষ্টুডেণ্টছ আছে, এই বিশেষ ষ্টুডেণ্টছবিলাক যিসকল পিতৃ মাতৃ আছে, ইয়াত আমাৰ দেখুৱাব ইয়াত কেইবাজন অভিভাৱক আছে, পিতৃ মাতৃসকল আছে। তেওঁলোকৰ মনৰ আশা এটাই যে মোৰ সন্তানে মাৰ্কাজুল মাৰিফৰ যিবিলাক শিক্ষানুষ্ঠান আছে, অৰ্থাৎ মাৰ্কাজ একাডেমী পৰ্যায়ৰ যিবিলাক শিক্ষানুষ্ঠান আছে, সেইবিলাক শিক্ষানুষ্ঠানত পঢ়িব। মোৰ ল'ৰা এজন ভাল মানুহ হ'ব, এজন গুড চিটিজেন হ'ব আৰু তেওঁ ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, প্ৰফেচাৰ হ'ব, এজন ডাঙৰ অভিযন্তা হ'ব আৰু IAS IPS ACS হোৱাৰ কাৰণে তেওঁলোকে মনতে আশা পুহি ৰাখিছে। সেইকাৰণেই আজি এই বৃহত্তৰ অঞ্চলৰ একেবাৰে চৰাঞ্চলৰ পৰা আৰম্ভ কৰি বৃহত্তৰ জুৰিয়া অঞ্চলৰ অভিভাৱকসকলে হোজাই মাৰ্কাজুল মাৰিফৰ অন্তৰ্গত জুৰিয়া মাৰ্কাজ একাডেমীত তেওঁলোকৰ সৰু সৰু কণ ভৱিষ্যতৰ সপোনবিলাকত ইয়াত দিছে। আমাৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব ইয়াত চাওক ইমান এটা সুন্দৰ পৰিৱেশ, ইমান এটা ধুনীয়া পৰিৱেশ, যেন এওঁলোক যেন কিবা জান্নাতৰ পাখি, কিবা কোৰাণৰ পাখিৰ নিচিনা এনেদৰে কণ ভৱিষ্যতৰ সপোনবিলাকে এনেধৰণে সাজি কাচি স্কুলত আহিছে। আৰু প্ৰতিজন পিতৃ মাতৃয়ে এই সন্তানবিলাকক তেওঁলোকক একমাত্ৰ মাৰ্কাজ একাডেমীত এইকাৰণে দিছে, শিশুৰ চৰিত্ৰ গঠনৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ ভৱিষ্যত পাৰ্চনেলিটি ডেভেলপমেণ্টৰ পৰা আৰম্ভ কৰি ভৱিষ্যতে এজন ভাল নাগৰিক, এজন গুড চিটিজেন হোৱাৰ কাৰণে তেওঁলোকে একমাত্ৰ জুৰিয়া মাৰ্কাজ একাডেমী শিক্ষানুষ্ঠানখন বাছি ল'বলৈ সক্ষম হৈছে। মই পোনে যাবলৈ চেষ্টা কৰিম। আমাৰ লগত জুৰিয়া মাৰ্কাজ একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে, মই পোনে যাবলৈ চেষ্টা কৰিম। এগৰাকী শিক্ষয়িত্ৰী আছে, হয় আপোনাৰ নামটো ক'ব? হয়, আপুনি কোনখন শিক্ষানুষ্ঠানৰ টিচাৰ? মই মাৰ্কাজ একাডেমী শিক্ষানুষ্ঠান। কিমান বছৰ দিন আছে ইয়াতে? মোৰ 3 বছৰ ধৰি আছে। কেনেকুৱা শিক্ষানুষ্ঠানখনৰ পৰিৱেশ কেনেকুৱা আৰু পৰিস্থিতি কেনেকুৱা? পৰিস্থিতি বুলি ক'বলৈ গ'লে বৰ্তমানতো বহুত শিক্ষানুষ্ঠান জুৰিয়াত গঢ়ি উঠিছে। এই সকলো শিক্ষানুষ্ঠানৰ তুলনাত আমাৰ শিক্ষানুষ্ঠানৰ যিটো শিক্ষাগত মানদণ্ড বহুফালে ব্যতিক্ৰম কি পাইছে ইয়াত? কি ডিফাৰেঞ্চ কি দেন আদাৰ স্কুল ইয়াৰ ডিফাৰেঞ্চ? বেলেগ স্কুলত ধৰি লওক অকল পঢ়া শুনাৰ ওপৰতে গুৰুত্ব দিয়া হয়। আমাৰ পঢ়া শুনাৰ লগতে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৱেগিক সকলো দিশতে ওপৰতে গুৰুত্ব দিয়া হয়। লগতে খেল ধেমালিৰ পৰা আমাৰ বিদ্যালয়ত সকলোবিলাকৰ সুবিধা আছে। লগতে যি মুছলিম এৰিয়া স্কুল হিচাপে তেওঁলোকে যিখিনি শিকিবলগীয়া আছে মাদ্ৰাছাত গৈ সেইখিনি সকলো ছাত্ৰ ছাত্ৰী শিকিব নোৱাৰে, গতিকে আমাৰ স্কুলতো সেয়াৰ ব্যৱস্থাও আছে। হয়, ইয়াত এটা বিশেষ দেখা গৈছে জুৰিয়া মাৰ্কাজ একাডেমীত দেখা গৈছে অন্য স্কুলতকৈ অলপ ব্যতিক্ৰম এইকাৰণে হৈছে, ইয়াত ৰাতিপুৱাই উঠি আমাৰ সন্তানবিলাকক যেনেকৈ কায়দা আমপাৰা বা কোৰাণ চৰীফ দি পেলাই চুবাহী মক্তবত পঠিওৱা হয়, আৰু মাৰ্কাজ একাডেমীত আহিলে এইখিনি চুবাহীত যাব নালাগে। এই গোটেইখিনি আধ্যাত্মিক শিক্ষা অৰ্থাৎ স্পিৰিচুৱেল এডুকেশ্যন যিটো কোৱা হয়, যিটো আমাক আৰবী শিক্ষা ৰাতিপুৱাৰ ভাগত কয়, সেই শিক্ষাটো ইয়াত প্ৰদান কৰা হয়। আৰু সম্পূৰ্ণ শিক্ষা ইয়াত অৰ্জন কৰে এটা আধ্যাত্মিক শিক্ষাৰ পৰিৱেশ জুৰিয়া মাৰ্কাজ একাডেমীত দেখা গৈছে। মই এজন শিক্ষকৰ ওচৰত আহিবলৈ চেষ্টা কৰিম।
কেনেকুৱা শিক্ষাৰ পৰিৱেশ কেনেকুৱা জুৰিয়া মাৰ্কাজ একাডেমী হয়, আৰু উপলব্ধি কেনেকুৱা আপোনালোকৰ? হয়, মই প্ৰথমতে আপোনালোকৰ ওচৰত ধন্যবাদ জনাইছোঁ। এইখন অনুষ্ঠান এখন বিশেষ অনুষ্ঠান, যি অনুষ্ঠানখন হোজাই মাৰ্কাজ মাৰিফৰ পৰা আহিছে আৰু এই অনুষ্ঠানৰ জৰিয়তে আমাৰ গ্ৰাম্য জীৱনৰ যি ৰাইজ আছে এই ৰাইজখিনি বহুখিনি সচেতন নহ'লেও এতিয়া যিখিনি সচেতন হৈছে সেইখিনি যেন আমাক আগুৱাই লৈ যাব আৰু অনাগত ভৱিষ্যত জীৱনত যাতে আমাৰ ৰাইজে আৰু অভিভাৱকসকলে যদি আৰু অলপ আগুৱাই আহে তেতিয়াহ'লে আমাৰ এই শিক্ষানুষ্ঠানসকলো মানে আগবাঢ়ি যাব বুলি মই কামনা কৰোঁ। বেলেগ হাজাৰ হাজাৰ স্কুল আছে জাতীয় বিদ্যালয়, অন্যান্য স্কুলতকৈ মই এইখন বিদ্যালয়ত বহুত এটা ডিফাৰেঞ্চ পাইছোঁ আৰু নিয়ম নীতি মানে ডিচিপ্লিন সদায় বজাই ৰখা হয় আৰু ছাত্ৰ ছাত্ৰীৰ যি ইউনিফৰ্ম বা অন্যান্য যিমানখিনি নিয়ম নীতি আছে সেইখিনি বজাই ৰাখি বিদ্যালয়খন পৰিচালনা হৈ আছে। হয়, ইতিমধ্যে দেখা গৈছে বিদ্যালয়ৰ চৌহদত ইতিমধ্যে দেখা গৈছে পিতৃ মাতৃসকল আছে, কেইজনমান অভিভাৱক ইয়াত দেখা পাইছোঁ মই। এই অঞ্চলৰ বিশিষ্ট ইয়াত কেইজনমান নাগৰিক দেখা পাইছোঁ মই। পোনে যাবলৈ চেষ্টা কৰিম। ইয়াত কেইবাজন অভিভাৱক আছে। কেনেকুৱা লাগিছে আপোনাৰ সন্তান কোন ক্লাছত পঢ়ে? নাৰ্চাৰীত পঢ়ি আছে। নাৰ্চাৰীত দিছে। কেনেকুৱা আপোনালোকৰ মনৰ ভাৱ কি, সপোন কি, আশা কি? আপোনাৰ সন্তানে মাৰ্কাজত কিয় দিছে? ইমানখিনি স্কুল আছে, মাৰ্কাজ একাডেমীত কিয় দিছে? আমাৰ জুৰিয়া মাৰ্কাজ একাডেমীখন বহুত ভাল। ইয়াত টিচাৰবিলাকে বহুত ভাল ভাল শিক্ষা দিয়ে। আৰু কেনেকুৱা বেলেগ স্কুলতকৈ এইটো বেলেগ স্কুল ডিফাৰেঞ্চ স্কুলৰ পৰা ইয়াত বহুত ভাল, সেইটো কাৰণে ইয়াত দিছে। ইয়াত কি ছেপাৰেট স্কুল, ইয়াত কি এডুকেশ্যন প্ৰভাইড কৰা হয়? ইয়াত ধৰি লওক অন্য স্কুলত যেনেকৈ ৰাতিপুৱাৰ মৰ্ণিং এছেম্বলি, ইয়াৰ মৰ্ণিং এছেম্বলি, ইয়াৰ ডিফাৰেঞ্চটো কি পাইছে আপোনালোকে? মৰ্ণিং এছেম্বলিখন বহুত ভাল, এৰাবিক শিক্ষা বেছি ইয়াত, সেইটো কাৰণে আমি ইয়াত দিছোঁ। কি আশা কি আপোনাৰ সন্তান দিছে ইয়াত নাৰ্চাৰীত? কি সপোন, কি ভৱিষ্যতত কি সন্তানক কি বনাবলৈ চেষ্টা কৰিব? ভৱিষ্যতত মানে বহুত ভাল বাচ্চাটো মানে ভাল হ'বলৈ মানে আশা কৰিছোঁ। হয়, ঠিক আছে। মই আমাৰ লগত ইয়াত আমি উদয়মান এজন অভিভাৱক পাইছোঁ। কেনেকুৱা সন্তান কোন ক্লাছত পঢ়ে? মোৰ সন্তান ক্লাছ কেজিত পঢ়ে। কিমানখিনি স্কুল আছে জুৰিয়া অঞ্চলত? মই ইয়াত ইয়াৰ এটা কথাই হ'ল বেলেগ স্কুলতকৈ ইয়াত অলপ ডিফাৰেঞ্চ আছে। এইটোৱেই যে ইয়াত আমি ইংৰাজী, অসমীয়া তথা ইয়াৰ বাহিৰেও আমি ইছলামিক এটা শিক্ষা আমি ল'ৰা ছোৱালীক দিব পাৰিছোঁ। সেইকাৰণে আমি এই স্কুলৰ কৰ্তৃপক্ষ তথা শিক্ষক কৰ্মচাৰীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে যিদৰে শিক্ষা দি আছে ইয়াতকৈ যাতে আৰু উন্নতকৈ শিক্ষা দিব পাৰে তাৰ বাবে মই শিক্ষকসকলক মই অনুৰোধ জনাইছোঁ। এইখিনিৰ মতে হয়, মই ইতিমধ্যে ভিডিঅ' জনাইছোঁ। গোটেই পৰিৱেশ, গোটেই আভ্যন্তৰীণ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু মই এতিয়া DI নিউজ প্লাছৰ যিসকল দৰ্শকে আমাৰ এই প্ৰতিবেদন চাই আছে তেওঁলোকক আমি এটা কথা ক'বলৈ বাধ্য হ'ম যে সন্তানক সুনাগৰিক বনাবলৈ হ'লে, আপোনাৰ সন্তানক মানৱ সম্পদ সৃষ্টি কৰিবলৈ হ'লে চৰিত্ৰ গঠনৰ পৰা আৰম্ভ কৰি আধ্যাত্মিক শিক্ষাৰে দীক্ষিত হোৱাৰ বাবে আপোনালোকৰ এই বৃহত্তৰ জুৰিয়া অঞ্চলৰ প্ৰতিজন অভিভাৱকলৈ আমাৰ তৰফৰ পৰা অনুৰোধ থাকিব, আপোনাৰ সন্তানক সুনিশ্চিতভাৱে আপোনালোকে জুৰিয়া মাৰ্কাজ একাডেমীত নামভৰ্তি কৰিব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।